অসমখন তহঁতক এৰি দিম। অসমখন তহঁতি এতিয়া 30% 35% তহঁতৰ জনসংখ্যা হৈ আছে নহয়, তহঁতি 70%লৈ লৈ আহিবি। তহঁতৰ মনৰ ইচ্ছাই কাম কৰিবি। পিছত সঁচাকৈ কংগ্ৰেছ চৰকাৰ আহিব নেকি? এই সপোন কোনে দেখিছে জানিছানে? এয়া আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া আৰু এই কংগ্ৰেছী লালু পাঞ্জুসকলে দেখিছে। এতিয়া যিয়ে নেকি তিনি গগৈ লগ খাই লৈছে, 26ত বিজেপিক বোলে ভালদৰে হেঁকা দিম। এই সপোন হৈয়ে থাকিব নহয় জানো বন্ধুসকল? এই ইয়াৰ লগতে আৰু এখিনি সপোন দেখিছে। সেইখিনি কোনে দেখিছে জানেনে? সেয়া মিয়া বাংলাদেশীসকলে। এইখিনি কিন্তু আৰু ডাঙৰ সপোন, কংগ্ৰেছতকৈ ডাঙৰ সপোন দেখি আছে সিহঁতে। কি সপোন জানেনে? সেয়া হৈছে 26ত কংগ্ৰেছ চৰকাৰটো আনিমেই, তাৰপিছত অসমৰ চবতে আমি ৰাজত্ব কৰিম, চুককে কোনে সোমাই যাম। আমি মিয়াসকলে গোটেই অসমখন আমি যে ৰাজত্ব কৰিম, এইবিলাক ইহঁতি সপোন দেখিছে। আৰু ইহঁতি সপোন দেখাটো স্বাভাৱিক, কিয়নো এই কংগ্ৰেছীসকলে ইহঁতক এইবিলাক সপোন দেখাই আছে। তহঁতি আমাক ভোট দি থাক আৰু 26ৰ পিছত তহঁতি গোটেই অসমখনে শাসন কৰিবি, আমি এৰি দিম। যি কৰ কৰি থাকিবি এই হিন্দুসকলক। বন্ধুসকল, আমি এতিয়াই আমি প্ৰস্তুত হ'ব লাগিব। যি ধৰণে আপোনালোকে চাব, কংগ্ৰেছৰ বিৰুদ্ধে দিয়া প্ৰতিটো পোষ্টত চাব আপোনালোকে, এই মিয়া বাংলাদেশীসকলে আহি যি ধৰণে দম দি থাকে। 26ৰ নিৰ্বাচনত কেনেবাকৈ যে এই কংগ্ৰেছ আহে, ইহঁতৰ যে দম, কেনেকুৱা দম হ'ব পাৰে বাৰু? কেনেকুৱা ধৰণৰ অসমৰ পৰিৱেশ সৃষ্টি কৰিব সিহঁতি? কিন্তু এইটো যে 100% নহয়, সেইটোতো চিৰ সত্য। ইয়াৰ লগতে আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া, এইসকলেও ডাঙৰ ডাঙৰ সপোন দেখিছে দেই, বহুত ডাঙৰ ডাঙৰ সপোন দেখিছে। ইহঁতেও এই মিয়াসকলক লৈ গেম খেলিবলৈ ধৰিছে। তহঁতি আমাকো ভোট দে, তহঁতক কেনেবাকৈ যদি আমাৰ মিত্ৰজোঁটৰ চৰকাৰ আহে, অসমখন তহঁতক এৰি দিম। অসমখন তহঁতি এতিয়া 30% 35% তহঁতৰ জনসংখ্যা হৈ আছে নহয়, তহঁতি 70%লৈ লৈ আহিবি। তহঁতৰ মনৰ ইচ্ছাই কাম কৰিবি। এনেধৰণে ইহঁতে এই মিয়াসকলক ইহঁতে উচতাই আছে। আৰু আমাৰ AIUDFৰ যি বদৰুদ্দিন আজমল ডাঙৰীয়াই এটা ভিডিঅ' দিছে, কংগ্ৰেছ যে কাহানিও শাসনলৈ নাহে, সেয়া এটা ভিডিঅ' দিছে। এই ভিডিঅ'টো চাওকচোন। কংগ্ৰেছ তো হাৰাৰ লাইনেই আছে। বিহাৰৰ ৰিজাল্টৰ পিছত চোক নুখুলিব, এইসকলে খাপ দেখি আছে। আৰে আপোনালোক আমাৰ অসমত মুছলমান কিমান আছে ভাই? কোন পাৰ্চেণ্টেজ? 35%। পুৰা 100% যদি আমি নেখেলোকে, ইলেকশ্যন আমি যদি নুঠোই 100% পাৰিলে চৰকাৰ বনাব পাৰিব নেকি?